চিপাঝাৰৰ শিঙিমাৰীত নিৰ্মাণৰত ইথানল উদ্যোগত অঘটন কৰ্মৰত অৱস্থাত দুৰ্ঘটনাত পতিত হৈছে 3জনকৈ শ্ৰমিক এজন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন 2জনকৈ শ্ৰমিক মৃত শ্ৰমিকজন সফিৰুল ইছলাম বুলি জানিব পৰা গৈছে লগতে আহত 2 শ্ৰমিক ওছমান গনি আৰু নিজামুদ্দিন বেজাৰৰ সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে আঘাতপ্ৰাপ্ত 2 শ্ৰমিকক কোম্পানীৰ চৌহদত ঘটনাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ্ৰমিকৰ অভিযোগ উদ্যোগটোত শ্ৰমিকৰ বাবে নাই কোনো ধৰণৰ নিৰাপত্তা নাই চিকিৎসাৰ কোনো ব্যৱস্থা কোম্পানী কৰ্তৃপক্ষৰ বিৰুদ্ধে শোষণ বঞ্চনাৰ অভিযোগ শ্ৰমিকসকলৰ লগতে শ্ৰমিকসকলে নিহত আৰু আহতৰ পৰিয়াললৈ আৰ্থিক ক্ষতিপূৰণৰ দাবী জনাইছে চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মহৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছো যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম সিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছো তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্বৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে